সম্প্ৰীতি বঁটাৰে সম্বৰ্ধিত কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু কৃষক মুক্তিৰ এই অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ গুৱাহাটীত বসবাস কৰা আজিৰ অসমৰ আটাইতকৈ প্ৰাসংগিক যিকেইজন সামাজিক ব্যক্তি তেখেতসকলৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। আৰু আমি আশা ৰাখিছোঁ অসমৰ এই সংকটকালীন সময়ছোৱাত অসমক এটা নতুন নেতৃত্বৰে আৰু আশাৰ নতুন বাট দেখুৱাব বুলি মই নিতান্তই আশাবাদী। এগৰাকী চিনাকি ব্যক্তি, অসমৰ এটা পৰিচিত নাম, বৃহত্তৰ অসমৰ সমাজৰ সমন্বয়ৰ সাধক শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়ালৈ আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা আগবঢ়ালোঁ। এই অসমৰ সমাজ জীৱনৰ জটিল সময়ছোৱাত চাৰিওদিশে ৰাজনৈতিক নেতৃত্বত, ৰাজনৈতিক উদ্যোগত সাম্প্ৰদায়িকতাবাদ, মানুহৰ মাজত ভেদাভেদ, গোষ্ঠী সংঘাতৰ এই সময়ছোৱাত আমাৰ মাজত 5টা দশক ধৰি যিগৰাকী ব্যক্তিয়ে সমন্বয়ৰ কাৰণে কাম কৰি আহিলে তেওঁলৈ আমি জাতীয় সম্প্ৰীতি বঁটা সন্মান আগবঢ়াবলৈ পাই কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে আজি ধন্য মানিছোঁ। আৰু আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ পৰা আৰু আমি সমন্বয়ৰ বাৰ্তা, সমন্বয়ৰ বাবে তেখেতৰ উদাত্ত কণ্ঠ আৰু কলমৰ জৰিয়তে আমি তেখেতে আৰু অধিক কৰি যাব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।